হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আপোনালোকক দুটামান ৰিপ্লাই দিবলৈ আহিলোঁ। বহুত দিন হৈ গ'ল মই ভিডিঅ' বনাব পৰা নাই। বহুতৰ কমেণ্ট আৰু ফটো দি থোৱা আছে, বহুতে মোক ইউটিউবত কমেণ্টো কৰিছে। গতিকে মই বিশেষ কিবা এটা অসুবিধাৰ কাৰণে মই বহুত দিন ভিডিঅ' বনাব পৰা নাই। তাৰ কাৰণে আপোনালোকে সকলোৱে বেয়া নাপাব। মই বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাই, আপোনালোকক ৰিপ্লাইটো দিব পৰা নাই। বহুতে মোক হোৱাটছআপত ফটো দি থোৱা আছে, ভিডিঅ' দি থোৱা আছে। গতিকে আপোনালোকক মই এটা কথা ক'বলৈ, মোৰ ভিডিঅ'টো চাই থাকক। কেইদিনমান দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। নিশ্চয় মই আপোনালোকক সকলোকে ৰিপ্লাইটো দিম। বহুতে কমেণ্ট কৰিছে, ছাৰ কেনেকৈ ক'ত বেচিম, মই সেয়াও মোৰ ভিডিঅ' চাই থাকিলে নিশ্চয় গম পাব। আৰু বহুতে কইন্সৰ ভেলুটোৰ বিষয়ে জানিব বিচাৰিছে। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে যদি স্কিপ নকৰাকৈ শেষলৈকে চায়, নিশ্চয় বহুতকেইটা কইন্সৰ মই আজিৰ ভিডিঅ'ত মই বহুতকেইটা কইন্সৰ ভেলুটোৰ বিষয়ে জনাব ওলাইছোঁ। গতিকে মোৰ ভিডিঅ'টো আজি স্কিপ নকৰাকৈ শেষলৈকে চালে নিশ্চয় আপোনালোকৰ হয়তো সেই কইন্সখিনিৰ আপোনালোকৰো কমেণ্ট থাকিব পাৰে। গতিকে ভিডিঅ'টো চালে বহুতকেইটা কইন্সৰ ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। আৰু এইটোও জানিবলৈ পাব যে কোনকেইটা কইন্স কালেকশ্যন কৰিলে ভৱিষ্যতে আপোনালোকৰ ভেলুটো বাঢ়িব, 2 টকা দাম পাম বা ভৱিষ্যতে সেই কইন্সখিনিৰ ভেলুটো বাঢ়িও যাব। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাওক। কেইবাজনেও কমেণ্ট কৰি থোৱা আছে, ফটো দি থোৱা আছে মোক 1 টকীয়াৰ বিষয়ে, 5 টকীয়াৰ বিষয়ে এইটো, আৰু 25 পইচাৰ বিষয়ে, বহুতে নোটৰ বিষয়েও মোক ভিডিঅ' দি থোৱা আছে। গতিকে মই দুদিন দেৰি হোৱাৰ কাৰণে, বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই, আপোনালোকক ৰিপ্লাই দিব পৰা নাই। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মোৰ ভিডিঅ'টো কইন্স ফৰ আছাম ইউটিউব চেনেল চাই থাকক, আৰু প্ৰত্যেকৰে ৰিপ্লাইটো মই নিশ্চয় দিম, দুদিন দেৰি হ'লেও। আজি আহক আৰম্ভ কৰোঁ। কোনে কোনে কি ফটো দিছে মই আপোনালোকক এবাৰ হোৱাটছআপত দেখুৱাই দিওঁ। আৰু এই 1 টকীয়াৰ বিষয়টো অলৰেডি মই আগতো ভিডিঅ' বনাই থোৱা আছে, 1991ৰ কপাৰনিকালৰ 6 গ্ৰাম ওজনৰ। তথাপিও মই আজি আকৌ আপোনালোকক এবাৰ বুক প্ৰেছ মতে কৈ দিম। এই 5 টকীয়াৰ বিষয়েও মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। হয়তো বহুতে মোক এই 5 টকীয়াৰ ফটোও দি থোৱা আছে। গতিকে এই কপাৰনিকালৰ এই কইন্সটোৰ বিষয়ে মই অলৰেডি বনোৱা আছে, তথাপি মই আপোনালোকক জনাই দিম। এইটো এটা চাবলৈ পাইছে ষ্টিলৰ 25 পইচা। মই ইয়াৰ বিষয়েও আজি জনাম যে এই 25 পইচাৰ ভিতৰত কোনটো 25 পইচা ভেলুৱেবল বা চবতকৈ হায়েষ্ট ভেলু। এই ষ্টিলৰ 25 পইচাৰ ভিতৰত কোনটো চনৰ, কোনটো মিণ্টৰ, আপোনালোকে আজি চাই থাকক। হয়তো এই কইন্সখিনি আপোনালোকৰ ওচৰতো আছে, বা যাৰ ওচৰতে আছে আপোনালোকে আজি ৰিয়েল ভেলুটোৱে জানিবলৈ পাব। আহক আৰু আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'টো যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে মোৰ নতুন নতুন ভিডিঅ' আৰু আপডেটবোৰ চবৰ আগত আপোনালোকে চাবলৈ পাব। আহক আৰম্ভ কৰোঁ। সৰ্বপ্ৰথম এখেতে ক'ৰ পৰা কৈছে, তেখেতৰ নামটো মই নাজানো। তেখেতৰ মোবাইল নম্বৰটো হ'ল 7798429384। তেখেতে বহুতখিনি কইন্সৰ ফটো দিছে, প্ৰায় বহুতকেইটা কইন্সৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। ছাৰ আপুনি য'ৰ পৰাই কৈছে, আপুনি মোৰ ভিডিঅ'বোৰ যদি চাই থাকে নিশ্চয় প্ৰায়কেইটা কইন্সৰ বিষয়ে মই জনোৱা আছে, আপুনি নিশ্চয় গম পাই যাব। তথাপিও মই আজি আপোনালোকক আকৌ এবাৰ আপোনাক কৈ দিওঁ। এই 786ৰ নোটৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে, আপুনি এবাৰ চাই ল'ব পাৰে। তথাপিও মই আপোনালোকক কৈ দিওঁ, যাৰ ওচৰত 786 এনেকুৱা নোট আছে, যদি ডাবল 786 হয় বা 00786 হয় বা 78600 হয়, তেনেহ'লেহে ভেলু হ'ব। এনেকৈ ছিংগুল 786ৰ বিশেষ ভেলু নাই। আৰু এইটো 5 টকীয়াৰ ভিতৰত যিটো ভেলুৱেবল 5 টকীয়া, ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে, আপুনি চাই ল'ব পাৰে। YV ৰেড্ডিৰ 5 টকীয়া যদি নোট আছে তেনেহ'লে সেইটো এটা অলপ ভেলু আছে। মই আপোনালোকক ইয়াৰ বিষয়ে অলৰেডি ভিডিঅ' বনাই থোৱা আছে। আৰু এইখিনি 5 টকীয়াৰ ভিতৰত এইটো যিটো IL লিখা আছে, ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। আপুনি মোৰ ভিডিঅ'টো চালে নিশ্চয় বুজি পাব, আপুনি এবাৰ চাই ল'ব পাৰে। বাকী এইটো যিটো কপাৰনিকালৰ 6 গ্ৰাম ওজনৰ, 9 গ্ৰাম ওজনৰ এই 5 টকীয়াটোৰ বিষয়ে হয়তো মোক বহুতে ভিডিঅ'ও দি থৈছে, ফটোও দি থোৱা আছে, বহুতে জানিব বিচাৰে। এইটোৰ বিষয়ে মই অলৰেডি আপোনালোকক কৈ থোৱা আছে, কিন্তু তথাপি আজি জনাই দিওঁ, যদি 2004 চনৰ এই কপাৰনিকালৰ আপোনালোকৰ ওচৰত এই 5 টকীয়াটো আছে, তেনেহ'লে আজিৰ ডেটত 2500 টকালৈকে ভেলু আছে UNC কণ্ডিশ্যনত।
হয়তো এই কইন্সটো আমাৰ হাততো আহে, আমি দিনটো বজাৰ মাৰ্কেটত দোকানত পাওঁ, হয়তো এতিয়াও মাৰ্কেটত বিচাৰিলে পাম। যদি আপোনালোকে পায় এনেকুৱা 5 টকীয়া গধুৰ 5 টকীয়া কপাৰ নিকেলৰ যদি আপোনালোকে পায় 2004 চনৰ কালেকশ্যন কৰিব পাৰে, সেইটো এটা ভাল কইন্স। হায়দৰাবাদ মিণ্ট হ'ব লাগিব। মিণ্ট কেনেকৈ বুজি পাম? চনটোৰ তলত এটা ষ্টাৰ থাকিলে বুজি পাব এইটো হায়দৰাবাদ মিণ্ট হয়। আৰু আপোনালোকৰ ওচৰত যাৰ ওচৰত এনেকুৱা গধুৰ 5 টকীয়া আছে, আপোনালোকে চনটো মিলাই চাব। যদি 2004 চনৰ হায়দৰাবাদ মিণ্টৰ হয়, তেনেহ'লে আপোনাৰ UNC কণ্ডিশ্যনত আপোনাৰ 2500 টকালৈকে আজিৰ ডেটত ভেলু আছে। মই আকৌ মই আৰু দুজনমানৰ দেখুৱাই দিওঁ। আৰু আপুনি এই 25 পইচাটোৰ বিষয়ে জানিব বিচাৰিছে, ইয়াৰ বিষয়েও মই অলৰেডি ভিডিঅ' বনাই থোৱা আছিলে। তথাপি মই আপোনাক আজি দেখুৱাই দিওঁ এই 25 পইচা, যিটো ষ্টিলৰ 25 পইচা গড় থকা, এইটোৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছিলে। তথাপি আপোনালোকে চাই লওক, যাৰ ওচৰত আছে। আজি আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। বুক প্ৰাইচ মতে এবাৰ দেখুৱাই দিওঁ, চাই লওক। যদিহে এইটো 1993 হয়, তেনেহ'লে ইয়াৰ ভেলু আছে। মই আপোনালোকক এবাৰ বুক প্ৰাইচ মতে দেখুৱাই দিওঁ আজিৰ ডেটত। ইয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে এবাৰ চাই ল'ব পাৰে। মই আপোনালোকক এবাৰ বুক প্ৰাইচ মতে দেখুৱাই দিওঁ। যদিহে এই গড় থকা ষ্টিলৰ 25 পইচাটো যদি আপোনালোকৰ ওচৰত 1993 হায়দৰাবাদ মিণ্টৰ আছে, তেনেহ'লে এইটো এটা ৰিয়াৰ কইন্স হয়। আপোনাৰ 3500ৰ পৰা 7000 টকালৈকে ভেলু আছে। যদি আপোনালোকৰ ওচৰত 1993 হায়দৰাবাদ মিণ্টৰ আছে, তেনেহ'লে নিশ্চয় আপুনি মোক ফটো দিব আৰু কমেণ্ট কৰিব। আপুনি মোক হোৱাটছআপত ফটো দিব পাৰে। যাৰ ওচৰত আছে, আপোনালোকৰ ওচৰত থকা কইন্সখিনি এবাৰ চেক কৰিব। 1993 হ'ব লাগিব, চনটোৰ তলত এটা ষ্টাৰ থাকিব লাগিব। এইটো হায়েষ্ট ষ্টিলৰ কইন্সৰ ভিতৰত 25 পইচাৰ ভিতৰত এইটোৱে হৈছে ভেলুৱেবল কইন্স। 7000 টকালৈকে UNC কণ্ডিশ্যনত ভেলু আছে। মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আহক মই নেক্সট আৰু এটা আপোনালোকক দেখুৱাই দিওঁ। বহুতে মোক হোৱাটছআপত ফটো দি থোৱা আছে, সকলোকে মই নিশ্চয় ৰিপ্লাইটো দিম। মোৰ ভিডিঅ'বোৰ চাই থাকিব, দুদিন দেৰি হোৱাৰ কাৰণে বেয়া নাপাব। বহুতে মোক প্ৰশ্ন কৰিছে, ছাৰ ক'ত বেচিম? নিশ্চয় বেচিব, কেনেকৈ পাৰিব, ক'ত বেচিব? মোৰ ভিডিঅ'বোৰ চাই থাকক, মই নজনাম। আৰু 2টা বা 3টা কইন্স আপুনি হাতত পালে যদি আপুনি বেচিব বিচাৰে, তেনেহ'লে আপুনি কি লাভ আছে? আপোনালোকেও কালেকশ্যন কৰক, ভিডিঅ'বোৰ চাওক, কোনকেইটা কইন্স কালেকশ্যন কৰিব লাগে। ভৱিষ্যতে 2 টকা পাব আৰু দাম বাঢ়িব। মই কেৱল আপোনালোকক সেইটোহে জনাবলৈ বিচাৰোঁ যে কইন্সৰো এটা ভেলু আছে, বা কোনখিনি কইন্সৰ ভেলুটো বেছি। আৰু কপাৰ নিকেলৰ প্ৰত্যেকটো কইন্সেই আপুনি কালেকশ্যন কৰিব পাৰে। ভৱিষ্যতে দাম বাঢ়ি যাব, ভেলুটো বাঢ়িবই। মই আগতো ইয়াৰ ভিডিঅ'ত কৈছোঁ। বহুতে সুধিছেও যে কইন্সখিনি কেনেকৈ বেচিম? নিশ্চয় কেনেকৈ বেচিব, ক'ত বেচিব, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিলে নিশ্চয় গম পাব। এই 5 টকীয়াৰ বিষয়ে অলৰেডি মই কৈ থোৱা আছে। 25 পইচাৰ বিষয়ে মই আপোনালোকক জনালোৱে। গতিকে ছাৰ, আপুনি য'ৰ পৰাই কৈছে, মই আশা কৰিছোঁ আপুনি বুজি পাইছে। যদি আপুনি বুজি পোৱা নাই, তেনেহ'লে আপুনি মোক আকৌ কমেণ্ট কৰিব, ফটো দিব। 1 টকীয়াৰ বিষয়ে মই অলৰেডি কৈ থোৱা আছে। কপাৰ নিকেলৰ যদি 1991ৰ আছে, এই 1 টকীয়াটো 6 গ্ৰাম ওজনৰ, তেনেহ'লে আজিৰ ডেটত সেইটো আপোনাৰ 30,000ৰ ওপৰতে ভেলু পাব UNC কণ্ডিশ্যনত। ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে, আপুনি চাব পাৰে। আৰু বহুতৰে ফটো আছে হোৱাটছআপত দি থোৱা, দুদিন দেৰি হোৱাৰ কাৰণে বেয়া নাপাব। নিশ্চয় মোৰ ভিডিঅ'বোৰ চাই থাকক, আপোনালোকেও প্ৰত্যেকটো কইন্সৰ ৰিপ্লাইটো পাব। আশা কৰিছোঁ বুজি পাইছে। মোৰ ভিডিঅ'বোৰ চাই থাকক। যদি চেনেলটো ভাল লাগে, লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। নেক্সট আকৌ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।